চাওক আপোনালোকে অসমত থাকে, অসমৰ ওচৰে পাজৰে যিখিনি জেগা পাহাৰীয়া জেগা মানে আপোনাৰ ওখ ক'ৰবাত সমান, তো পাহাৰীয়া জেগাত আপোনাৰ গাড়ী চলাবলৈ হ'লে এইখন গাড়ী আপোনালোকে চাব পাৰে, বলেৰো পিকআপ 4x4। কোনোবাই যদি নতুন গাড়ী কিনাৰ প্লেনিং কৰি আছে, আপোনালোকে কেইদিনমানৰ কাৰণে প্লেনিংটো অলপমান ৰখাই দিয়ক, কিন্তু এইখন গাড়ী আপোনালোকে চাব পাৰে মোটামুটি একেই নতুন গাড়ী বুলি ধৰি ৰাখক। 2024 গাড়ী, মাত্ৰ চলিছে 15,250 কিলোমিটাৰ। ঠিক আছে, তো 2024 গাড়ী গুৱাহাটী অসমত আছে। নতুন গাড়ী চোৱাৰ আগতে বা চোৱা হৈ গ'ল, তথাপিও এখন গাড়ী আপোনালোকে চাওক, কিন্তু নতুন গাড়ী যদি আপুনি কিনিব যায়, ৰেজিষ্ট্ৰেশ্যন, টেক্স, ইঞ্চুৰেঞ্চ চব মিলাই পিনে মোটামুটি 12.5 লাখ টকামান পৰে, বডি চডি চব বনাই পিনে। তো এইখন গাড়ী আপোনালোকক দিম মাত্ৰ 7,90,000 টকাত। নতুন গাড়ী আপোনালোকে মোটামুটি 12.5 লাখ টকাত পাব, এইখন গাড়ী আমি দিম 7,90,000 টকাত। তো ভবাৰ আগতে এবাৰ এখন গাড়ী এবাৰ চাই ল'ব, এবাৰ সম্পূৰ্ণ গাড়ীখন দেখুৱাই দিওঁ। আৰু মই আপোনাক ষ্টাৰ্টিঙত দেখাইছোঁ ৰানিং কণ্ডিশ্যন হয়, আৰু টায়াৰ আপোনাৰ 95% আপুনি ধৰি ৰাখক। সুন্দৰ গাড়ী, বলেৰো পিকআপ 4x4। পাহাৰীয়া জেগাত এইখন গাড়ী চলাবলৈ খুবেই ভাল, আৰু গোটেই উত্তৰ পূৰ্বাঞ্চল মানে আমাৰ উত্তৰ নৰ্থ ইষ্ট যিটো কয়, গোটেইখন পাহাৰেৰে ভৰা। পাহাৰত আপোনাৰ মাল বস্তু লৈ যাবলগীয়া হ'লে তো আপোনালোকে বলেৰো পিকআপৰ ব্যৱহাৰ কৰিব পাৰে। বলেৰো পিকআপতকৈ আপোনাৰ উত্তম গাড়ী নাই মই ভাবাত। আপোনাৰ যদি পিকআপ ছেগমেণ্টত যায় 4x4 চাওক, আপুনি দুডাল গিয়াৰ লিভাৰ চাব পাৰে। 4x4 বলেৰো পিকআপ ইয়াতকৈ সুন্দৰ গাড়ী আৰু মজবুত গাড়ী পিকআপ ছেগমেণ্টত আপোনাৰ নাই। এতিয়া আপোনাৰ চাওক পিছৰ টায়াৰটো চাব পাৰে এবাৰ, পিছৰ টায়াৰটো বহুত সুন্দৰ চাওক, একদম বহুত মজবুত, একদম নতুন টায়াৰ বুলি ধৰক, একদম নতুন টায়াৰ। এতিয়া চাওক ডালাৰ কথাটো যদি আহে 8 ফুটতকৈ অকণমান কম, 8 ফুট বুলি ধৰক, আৰু এইপিনে 4 ফুট 9 ইঞ্চিমান ধৰি ৰাখক, 5 ফুটতকৈ অলপমান কম। আৰু চাওক আপোনাৰ ফ্ল'ৰটো সুন্দৰ, আৰু ইয়াত মোটামুটি আপোনাৰ এনেতো আপোনাৰ বহুতখিনি লৈ যাব পাৰে, 1,200 কিলো আপোনাৰ ধুনীয়াকৈ লৈ যাব পাৰে। ঠিক আছে, 1,200 কিলো, আৰু কিছুমান জেগাত আপোনাৰ বেছিও লৈ যাব পাৰে, বহুতেতো 3 টনো লৈ যায়। ঠিক আছে, তো মই প্ৰথমেও কৈছোঁ অফিচিয়েল আপুনি 1,200মান লৈ যাব পাৰে। তো সুন্দৰ গাড়ী আপোনালোকে পাব, গাড়ী গুৱাহাটীত আছে, টেনশ্যন নাই। তলত আছে কণ্টেক্ট নম্বৰত ফোন কৰিব লাগিব, সেইটো একদম মেণ্ডেটৰী অহাৰ আগতে, কিয়নো কেইটামান বস্তু আমি সুধিম। আমি চবকে গাড়ী নেদেখাওঁ, এনেকুৱা বহুত মানুহ আছে যাৰ চিভিলত বহুত প্ৰব্লেম, তেওঁলোকৰ বেংকিং নাই, তেওঁলোকৰ গাড়ী চোৱাৰ পিছত গম পোৱা যায় যে তেওঁ এজন ডিফল্টাৰ। না মই ডিফল্টাৰ হ'লে কি হ'ব, মই ৱাইফৰ নামত ল'ম, সেইটো আকৌ বুকু পিন্ধে কৈও। তো সেনেকুৱা ধৰণৰ বস্তু আঁতৰাবৰ কাৰণে এই কণ্টেক্ট নম্বৰত প্ৰথমে আপোনাক ফোন কৰোঁ, তাত মই কিছুমান আপোনাক কুৱেশ্যন কৰিম, দাদা আপুনি ক'ৰ পৰা আহিছে, ঠিক আছে, আৰু এখন গাড়ী ডাউন পে'মেণ্ট 2 লাখ টকা, দাদা 1 লাখ টকাত হ'ব নেকি, নহ'ব, 2 লাখ টকা মিনিমাম লাগিব। এতিয়া আৰু কি বস্তু লাগিব, ID প্ৰুফ, এড্ৰেছ প্ৰুফ, চেকবুক। ঠিক আছে, চেকবুক যদি নাই আহি একো লাভ নাই, চেকবুকৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিয়ক। চিভিলত ভাল হ'ব লাগিব, আৰু চিভিলত ভাল হ'লেও কেতিয়াবা ফাইনেন্স কোম্পানীয়ে নিদিয়ে। ওচৰ চুবুৰীয়া মানুহৰ লগতো কথা পাতে যে আপোনাৰ প্ৰফাইলটো কেনেকুৱা বা আপুনি কি কৰে কি নকৰে, মানে ফাইনেন্স কোম্পানীয়ে বহুত চেপি বহুত ভালকৈ চাই পিনেহে মানুহক ফাইনেন্স কৰে। ঠিক আছে, এনে নহয় যে বহুতে যেনেকৈ কয় 1 লাখ টকা দিব ওলাই যাব, এইটো ওলাই যোৱাটো এনে আপোনাক মনটো ভাল লগাবৰ কাৰণে কোৱা যায়। ঠিক আছে, ফাইনেন্স কোম্পানীয়ে যেতিয়ালৈকে গ্ৰীণ ছিগনেল নিদিয়ে তেতিয়ালৈকে আপোনাৰ কেছটো নহয়। যিয়ে নহওক গাড়ীখন গুৱাহাটী অসমত আছে। ML নম্বৰ চাওক, এইটো ML নম্বৰৰ গাড়ী হয়, ইয়াত আপোনালোকে NOC পাই যাব, কিন্তু অসম নম্বৰ কৰিবলগীয়া হ'লে আৰু তাৰ খৰচাটো বেলেগ হ'ব। ইয়াৰ NOC আপোনালোকে পাব, তো বেলেগ একো নাই। মাত্ৰ 7,90,000 টকাত বলেৰো পিকআপ 4x4 সুন্দৰ গাড়ী অসম গুৱাহাটীত আছে। তলত আছে কণ্টেক্ট নম্বৰ, অহাৰ আগতে ফোন কৰিব আৰু গাড়ীখন ইয়াত আহি বুক কৰিব।